আপোনালোকে ৰিজন ফৰ আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে মই আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে বিএলঅ'সকলে কেনেকৈ এছআৰআইৰ কাম কৰিব, আপোনালোকৰ ঘৰত গৈ কি কৰিব, কি ষ্টেটমেণ্ট আপোনালোকে দিব লাগিব, সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাইছিলোঁ। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মোষ্ট ইম্পৰ্টেণ্ট আৰু কেইটামান কথা আপোনালোকক জনাম যে যিটো এছআইআৰ যিটো স্পেচিয়েল ৰিভিজন যিটো এইটো কি হয়, আসলতে আপোনালোকৰ কি হ'ব, ভৱিষ্যতে আপোনালোকৰ যদি কিবা কাৰণে ভোট কেনচেল হয় তেতিয়াহ'লে আপোনালোকৰ কিমান ডাঙৰ ক্ষতি হ'ব। গতিকে আপোনালোকৰ যাতে সেইখিনি প্ৰব্লেমত নাপায় আপোনালোকে গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব লাগিব আৰু আপোনালোকে জানিব লাগিব যে স্পেচিয়েল ৰিভিজন কি আৰু আপোনালোকে কি কৰিব লাগিব আৰু আপোনালোকক সহায় কৰিবলৈ কোনে কোনে আপোনালোকক আগবাঢ়ি আহিছে বা ৰাইজে আপোনালোকক কি কৰিব লাগিব, আপোনালোকে নিজে কি কৰিব লাগিব, সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। গতিকে ৰিকুৱেষ্ট থাকিল এটা সকলোকে, যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। ইতিমধ্যে মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে ইতিমধ্যে বিএলঅ'সকলৰ যিটো অৰ্ডাৰ আহিছে যে আজি 22 নৱেম্বৰ আজিৰ পৰা আপোনালোকৰ ঘৰে ঘৰে গৈ তেওঁলোকে ফৰ্ম ফিল আপ কৰিব। ইয়াত চাওক তিনিটা ফৰ্ম তেওঁলোকে ফিল আপ কৰিব লাগে। ইয়াত লিখা আছে যে ষ্টেটমেণ্ট 1, ষ্টেটমেণ্ট 2 আৰু ষ্টেটমেণ্ট 3 এই তিনিটা ফৰ্ম তেওঁলোকে ফিল আপ কৰিব যদি আপোনালোকৰ ঘৰত মানুহ আছে, আৰু যদি আপোনালোকৰ ঘৰত মানুহ নাথাকে তেতিয়াহ'লে আপোনাৰ ঘৰত তিনিবাৰলৈকে বিএলঅ' যাব, আৰু যদি আপোনালোকৰ ঘৰত নাপায় তিনিবাৰ পিছত তেতিয়াহ'লে আৰু আপোনালোকৰ ঘৰত আৰু বিএলঅ' নাযায়। গতিকে আপোনালোকে এই তিনিবাৰৰ ভিতৰত আপোনালোকে ঘৰত উপস্থিত থাকিবই লাগিব আৰু আপোনালোকে এইখিনি কাম কৰিবই লাগিব। ইতিমধ্যে যিটো চৰকাৰৰ যিটো অৰ্ডাৰ আহি গৈছে, যিটো অৰ্ডাৰ মতে তেওঁলোকে যিটো ষ্টেটমেণ্ট 1 আছে, যেতিয়া বিএলঅ'সকলে আপোনালোকৰ ঘৰত যাব তাত গৈ আপোনালোকে তিনিটা ফৰ্ম তেওঁলোকে ফিল আপ কৰিব, ষ্টেটমেণ্ট নহয় ফৰ্ম, যিটো ফৰ্ম 6, ফৰ্ম 7 আৰু ফৰ্ম 8। মই আগৰ ভিডিঅ'ত কৈছিলোঁ 6 হৈছে নিউ ভোটাৰ, আপোনালোকৰ ঘৰত যদি এতিয়ালৈকে নতুন ভোটাৰ আছে তেওঁলোকে নতুন ভোটাৰৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব। তাৰপিছত 7 হৈছে আপোনালোকৰ ভোটটো ডিলেট কৰা, আপোনালোকৰ ঘৰত যদি মানুহ মৰি গৈছে তেতিয়াহ'লে সেই ভোটটো তেওঁলোকে ডিলেট কৰা, বা ইয়াৰ পৰা গুচি গৈছে, তেওঁ নাইকিয়া হৈ গৈছে, তেতিয়া তেওঁলোকে সেইটো ডিলেট কৰিব 7 বা 8ত। আৰু আপোনালোকৰ ঘৰৰ পৰা যদি মানুহ নাই, শ্বিফ্ট হৈ গৈছে, আপোনালোকৰ যিটো ঘৰ আছিলে আপুনি ইয়াত নাথাকে বেলেগত থাকি আছে, আপোনালোকে সেই তাত শ্বিফ্ট কৰিবলৈ হ'লে তেওঁলোকে 8 ফৰ্ম তেওঁলোকে ইউজ কৰিব, আৰু 8 ফৰ্মৰ দ্বাৰা আপোনালোকক সেই ভোটখিনি ডিলেট কৰা হ'ব, ইয়াতে মানে ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰা হ'ব, কিন্তু আপোনাৰ ইয়াতে ভোটটো আপোনাৰ ডিলেট হ'ব। গতিকে আপোনাৰ যিটো ফৰ্ম 7 আৰু 8 যিটো ব্যৱহাৰ কৰিব সেইটো হৈছে মোষ্ট ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে, কাৰণ যদি 70 ইউজ কৰে আপুনি মৰক বা আপুনি জিন্দা আছে আপুনি বাচি আছে সেইটো কোনো কথা নাই, আপোনাৰ ভোটটো ডিলেট হ'বই। গতিকে যদি তেনেকুৱা প্ৰব্লেম হয় সেইখিনিৰ পৰা বাচিবলৈ হ'লে আপোনালোকে নিজে চকু দিব লাগিব, ৰাইজে তাত সহযোগ কৰিব লাগিব, আৰু তাৰ কাৰণে ইতিমধ্যে চৰকাৰ বা প্ৰত্যেকটো দলে আপোনালোকৰ কাৰণে এটা সহায়ৰ কাৰণে তেওঁলোকে BLA এটা এপইণ্ট কৰিছে, প্ৰত্যেকটো দলৰ পৰাই আছে, আৰু সেইটো যিসকল বিএলঅ' আছে বিএলঅ' আপোনালোকৰ ঘৰত যেতিয়া যাব এই BLA সকলে আপোনালোকক সহায় কৰিব, আৰু তেওঁলোকে চাব তেওঁলোকলৈ ইতিমধ্যে অৰ্ডাৰ আহিছে, যিটো অৰ্ডাৰ দ্বাৰা যে তেওঁলোকে কি কৰিব লাগিব, আৰু বিএলঅ'সকলক তেওঁলোকে কি কৰিব আৰু কি চাব দিছে ইতিমধ্যে আপোনালোকক সেইখিনি সহায়ৰ কাৰণে ইতিমধ্যে এই দলসমূহ ইতিমধ্যে এই ব্যৱস্থাটো কৰিছে। ইতিমধ্যে যিটো অৰ্ডাৰ কপি আহিছে, যিটো চাওক আজি 22 নৱেম্বৰ আজিৰ পৰাই লিখা হৈছে যে 22 নৱেম্বৰৰ তাৰিখৰ পৰা 20 ডিচেম্বৰৰ ভিতৰলৈকে যিসকল বিএলঅ' আছে বিএলঅ'সকলে যেতিয়া ষ্টেটমেণ্ট 1 ফৰ্ম লৈ ভোটাৰৰ ঘৰে ঘৰে যাব তেতিয়া BLA যিবিলাক চৰকাৰ নহয় যিবিলাক দলে এপইণ্ট কৰিছে, প্ৰত্যেকটো দলৰ পৰা ইতিমধ্যে এপইণ্ট কৰিছে তেনেকৈ BLA, এই BLA সকলে তেওঁলোকৰ লগত লৈ যাব লাগিব, আৰু BLA সকলৰ লগত থাকি পেলাই এইবিলাক নিৰীক্ষণ কৰিব আৰু তেওঁলোকক সহায় আৰু সহযোগিতা কৰিব। আৰু বিএলঅ' সকলে যাতে কোনো পক্ষপাতিমূলকভাৱে তেওঁলোকে যাতে তাৰ নাম ডিলেট কৰিব নোৱাৰে বা ট্ৰেন্সফাৰ কৰিব নোৱাৰে, যে অন্যান্য যাতে কোনো সুবিধা কৰিব নোৱাৰে, তাৰ কাৰণে BLA সকলে এইবিলাকৰ ওপৰত চকু ৰাখিব, আৰু BLA সকলে এই সকলোবোৰ চাব যে BLA সকলে কি কৰি আছে, আৰু সেইখিনি ৰাইজক যাতে সহায় কৰিব পাৰে, ৰাইজৰ যাতে সহায় হয় এইখিনি কাম BLA সকলে কৰিব। গতিকে আপোনালোকৰ তাতো ইতিমধ্যে প্ৰত্যেকটো সমষ্টিতে হওক বা প্ৰত্যেকটো ৱাৰ্ডত হওক ইতিমধ্যে এই BLA দিয়া হৈছে প্ৰত্যেকটো দলৰ পৰা, যি দলেই হওক সেই দলৰ পৰা ইতিমধ্যে প্ৰত্যেকটো ৱাৰ্ড ৱাইজতে BLA দিয়া হৈছে, আৰু সেই BLA সকলে বিএলঅ'সকলক সহায় কৰিব। গতিকে আপোনালোকৰ যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে BLA লগতো আপোনালোকে যোগাযোগ কৰিব পাৰে যে আমাৰ এনেকুৱা প্ৰব্লেম হৈছে, বিএলঅ'সকলে এনেকুৱা কাম কৰা নাই বা যিটো কৰিব বিচাৰি আছিলে বা সেইটো হোৱা নাই বেলেগ হৈছে, তেতিয়াহ'লে BLA লগত আপোনালোকেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে সেইটো
অৰ্ডাৰ ইতিমধ্যে দলৰ পৰাও আহি গৈছে আৰু এইটো চৰকাৰৰ ফালৰ পৰাও আহিছে যাতে যিটো স্পেচিয়েল ৰিভিজন যিটো হৈ আছে সেইটো যাতে সম্পূৰ্ণ কৰিব পাৰে চৰকাৰে। কাৰণ ইতিমধ্যে আপোনালোকক কৈছোঁ এটা কথা, ডাঙৰ সমস্যা যে বহুত আছে, আপোনালোকে নিশ্চয় গম পাইছে। যিটো SRৰ দ্বাৰা যিটো ফ্ৰম 7 বা যিটো 8 যিটো ইউজ কৰা হ'ব, কাৰণ 7টোত আপোনালোকক মই কৈছোঁ যে ডিলেট কৰা, আৰু 8টো হৈছে চাওক যিটো শ্বিফ্ট বুলি কোৱা হয়, যিটো ট্ৰান্সফাৰ বুলি কোৱা হয়। আজি মই ইয়াত আছোঁ, মোৰ মন গৈছে কালি বেলেগ এটা ডিষ্ট্ৰিক্টত গুচি গৈছোঁ, তেতিয়াহ'লে ফ্ৰম 8টো ইউজ কৰা হয়। ইয়াৰ দ্বাৰা তেওঁলোকে কি হয়, ইয়াত বুটটো ডিলেট হৈ যাব, তাত বুটটো তেওঁলোকৰ উঠি যাব, তেনেকুৱাই আছে। গতিকে যদি অসমৰ বাহিৰৰ পৰা যদি আহিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে ফ্ৰম 8ৰ দ্বাৰা তেওঁলোকে ইয়াতে তেওঁলোকে বুট আনিব পাৰিব বা তেওঁলোকে ট্ৰান্সফাৰ কৰি ল'ব পাৰিব। গতিকে যিসকল BLE আছে বা যিসকল ৰাইজ আছে, যিসকল BLO আছে, সকলোৱে নিষ্ঠা সহকাৰে কাম কৰিব লাগিব আৰু ৰাইজক সহায়ৰ কাৰণে যি BLE দিলে সেই BLE সকলক ইতিমধ্যে এইখিনিত সহায় কৰিব। গতিকে ৰাইজৰ মই এটাই কথা জনাম, আপোনালোকৰ ঘৰত যেতিয়া যাব BLO সকলে আপোনালোকৰ ফৰ্ম লৈ ষ্টেটমেণ্ট 1 হওক বা ষ্টেটমেণ্ট 2 হওক বা ষ্টেটমেণ্ট 3 হওক যি ফিল আপ কৰে আপোনালোকে এবাৰ ভালকৈ চকু দিব যাতে আপোনালোকৰ সেইখিনি ভালকৈ BLO সকলে কাম কৰি আনে, নহ'লে ভৱিষ্যতলৈ সেইবিলাক যাতে আপোনালোকৰ কোনো প্ৰব্লেম নহয়। গতিকে BLO সকল হওক বা BLA সকল হওক বা আপোনালোকে নিজেই এইখিনি আপোনালোকে ভালকৈ চাব লাগিব। কাৰণ ইতিমধ্যে চাওক ষ্টেটমেণ্ট 1 বা ষ্টেটমেণ্ট 2 ষ্টেটমেণ্ট 3 যিটো হৈছে ষ্টেটমেণ্ট 1ত আপোনালোকৰ ঘৰত যিমান মানুহ আছে সেই সকলোখিনি তেওঁলোকে নাম লিখিব, তেওঁলোকৰ সেইবিলাক ফিল আপ কৰিব, তাত বয়স লিখিব, আপোনালোকৰ ফটো লাগিব, এইখিনি ষ্টেটমেণ্ট 1ত প্ৰয়োজন হয়। আৰু ষ্টেটমেণ্ট 2ত হৈছে যিসকলে নতুন ভোট তেওঁলোকে বনাব বিচাৰি আছে তেওঁলোকে ষ্টেটমেণ্ট 2ত তেওঁলোকে সেইবিলাক লিখিব। তাৰপিছত যদি আপোনালোকৰ ঘৰত এতিয়ালৈকে 18 বছৰ হোৱা নাই, 17 বছৰ হৈছে, তেওঁলোকে ষ্টেটমেণ্ট 3 যিটো আছে সেইটো ফিল আপ কৰি নিব। তেতিয়া যেতিয়া সময় হ'ব 18 বছৰ হ'ব অহা বছৰ, তেতিয়া তেওঁলোকৰ সেই ভোটত নামকেইটা তেওঁলোকে ডিৰেক্ট উঠাই দিব। গতিকে এইখিনি কাম BLO সকলে কৰিব আৰু BLOৰ লগত ইতিমধ্যে BLA সকলে এই সহায় সহযোগিতা কৰিব। গতিকে আপোনালোকৰ ঘৰত যেতিয়া BLO সকলে গৈ আপোনালোকৰ ষ্টেটমেণ্ট 1 হওক বা ষ্টেটমেণ্ট 2 হওক বা ষ্টেটমেণ্ট 3 হওক যেতিয়া ফিল আপ কৰে আপোনালোকে ভালকৈ নজৰ ৰাখিব। আৰু যদি ইয়াত কিবা অসুবিধা পায় আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব যে আপোনালোকৰ যিকোনো প্ৰব্লেম হৈছে মই সলভ কৰিবলৈ আপোনালোকৰ কাৰণে আছোঁ। গতিকে সকলো ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ যি প্ৰব্লেম হৈছে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিবলৈ আপোনালোকে নিশ্চয় নাপাহৰিব। ধন্যবাদ।